কঁঠাল এটা হৰিলে পাত ছিঙি আহিছোঁহে পোনে পকা কঁঠাল এটা হৰি অৱস্থা নাইকিয়া হৈ আছে চেনা চেন হৈ খাবলৈতো একো নাপালোৱে আৰু ভাল এটা পাৰি লৈছোঁ খাবৰ কাৰণে পকা এতিয়া এইখিনি দিবলৈ গাহৰিজনীক দিবৰ কাৰণে লৈ আনিছোঁ গাহৰিজনীয়ে গুচ হ'ল এইখিনি আৰু গুটিখিনি আনিছোঁ এনেকৈ টুকুলীয়া মুকুলীয়া আনিছোঁ আৰু গাহৰিজনীয়ে খাওক পোৱালিখিনিও খাইছে চাওকচোন এইখিনি পোৱালিখিনি আজি 1 মাহ কিমান দিন হৈছে বাৰু আজি 1 মাহ 10 দিনমান হৈছে আৰু এইখিনি দেওবাৰে ট্ৰান্সফাৰ কৰিম কৈছোঁ দেওবাৰে দি দিম দানাও খাইছে মাকক যিমানখিনি দানা লাগে পোৱালিখিনিকো সিমানখিনিয়ে দানা লাগে আৰু চাওকচোন মাকৰ লগত ইমান ধুনীয়াকৈ কঁঠালো খাইছে এইকেইটা আকৌ গেজু এদিকে খামহি বোলা খানাই গাখীৰ খাই আছেগৈ অকল মাকক অকণমানো শান্তিয়ে নিদিয়ে মানে মাকে যিহকে কৰি থাকে সিহঁতক খোৱাতে ব্যস্ত পকাটো খাবই নাপালোঁ গাহৰিৰ কাৰণে ভোজ হ'ল আৰু এইটো কেঁচিলোৱা পকা এইটো কি পকা বুলি কয় আধা পকা ধোপা পকা নে কি বুলি কয় এইটো এতিয়া আমি খাইছোঁ মানুহে আৰু এদিন থকাহেঁতেন এইটো থুলথুলীয়াকৈ পকিলেহেঁতেন ভালকৈ আৰু এইখিনি আমাৰ গাঁৱত মানে কি হ'ল আম কঁঠালৰ কাৰণে একোৱে টেনশ্যন নাই মানে ওলাই গ'ল নিজৰ ঘৰততো থাকেই নাথাকিলেও নিজৰ ঘৰত নথকাটো মানে কি হ'ল ওলাই গ'লেই হৈ যায় কিমান খাওঁ কিমান আনো সেনেকুৱাকৈ বহুত বেছি আছে প্ৰত্যেকৰ ঘৰতে আছে আম কঁঠাল আৰু নথকাটো ঘৰটো বেলেগ বাকী ঘৰত থকা ঘৰটোৰ পৰাই খাবলৈ হৈয়ে যায় খায়ো এভেইলেবলকৈ গৰু ছাগলীক দিবলৈ হৈ যায় এতিয়া মই আনি কিনে এতিয়া গাহৰিক দিলোঁহি আৰু এইখিনি এতিয়া গৰুক দিবলৈ থৈছোঁ আমাৰ আৰু কঁঠাল খোৱানো কি গুটিখিনিহে ভাল লাগে বেছি খাবলৈ চব্জিৰ লগত মিলাই খাবলৈ এইখিনি গুটিখিনিহে উলিয়াই থৈছোঁ বিশেষকৈ